এই পবিত্ৰ দিনত এই পবিত্ৰ অনুষ্ঠানটোত আজি শবে বৰাত অতি আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে অতি পবিত্ৰ দিন আৰু এই শবে বৰাতৰ উপলক্ষে মই অসমবাসীক শবে বৰাতৰ অগ্ৰিম শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সকলোৱে আজি এই পবিত্ৰ ৰাতিটোত আমি গোটেই বিশ্ব মানৱৰ কাৰণে দোৱা কৰিম বিশ্বত যাতে গোটেই বিশ্ব মানৱৰ ভিতৰত শান্তি ভাতৃত্ববোধ গঢ়ি উঠক তাৰেই কামনা কৰিছোঁ আজি এই পবিত্ৰ শবে বৰাতৰ দিনটোত আৰু হিন্দু মুছলমানৰ ভিতৰত যি সাম্প্ৰদায়িক বিহবাস্প বিয়পাব বিচাৰিছে কিছুমান ৰাজনৈতিক দলে তাক সেইটো নিশেষ হওক তাৰেই কামনা কৰিছোঁ। গৰৈমাৰী এলাহী সুবাহী মক্তবৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আজি আম্মাপাৰা পবিত্ৰ কুৰাণ শ্বৰীফ আৰু নামাজ শিক্ষা বিতৰণিৰ যি অনুষ্ঠান এই অনুষ্ঠানত উপস্থিত থাকিব পাৰি মই নিজকে বৰ ভাগ্যৱান সৌভাগ্যৱান মনে কৰিছোঁ আৰু সুবাহী মক্তবৰ শিক্ষাৰ জৰিয়তে আমাৰ সমাজখনত চলি থকা হিংসা প্ৰতিহিংসা বিভিন্ন ধৰণৰ অসামাজিক কাম কাজ আদি আমি প্ৰতিৰোধ কৰিব পাৰিম। আমাৰ সমাজখনত বিশেষকৈ ধৰ্মীয় সংখ্যালঘু সমাজখনত ড্ৰাগছ জুৱা মদ বিভিন্ন ধৰণৰ অসামাজিক কাম গা কৰি উঠিছে আৰু এই অসামাজিক কামবিলাকক প্ৰতিহত কৰাৰ কাৰণে সাধাৰণ শিক্ষাৰ লগতে সুবাহী মক্তব আৰু ইছলামিক শিক্ষাৰ অতি প্ৰয়োজন মই অনুভৱ কৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক আজিৰ এই কুৰাণ আম্মাপাৰা আৰু নামাজ শিক্ষা বিতৰণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইছলামিক শিক্ষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিছে গৰৈমাৰী অঞ্চলৰ স্থানীয় ৰাইজসকল আজি আমাৰ মাজত বিশেষকৈ উপস্থিত আছিলে কলিয়াবৰ জিলা জমিয়তৰ সভাপতি আলহাজ মৌলানা ৰুহুল আমিন চাহাব আৰু এই অঞ্চলৰ এই বিশিষ্ট সমাজসেৱক তথা নগাঁও জিলা কংগ্ৰেছ কমিটিৰ সম্পাদক হাৰিজউদ্দিন চাহাবক মই বিশেষভাৱে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে তেখেতসকলে এই ধৰণৰ যাতে সামাজিক কাম কাজবিলাক আগলৈ চলাই নিয়ে আৰু দীৰ্ঘদিন ধৰি তেখেতসকলে এই সমাজখনক বিভিন্ন ক্ষেত্ৰত আগুৱাই নিয়াৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে মই পুনৰবাৰ তেখেতসকলক মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।